গ্ৰামাঞ্চলৰ এটি পৰম্পৰা শস্য সেয়া হৈছে ডেমচি। আৰু এই ডেমচি সময়ৰ হতত এইটো নাইকিয়া হৈছিলে, কিন্তু বৰ্তমান দেখা পোৱা গৈছে যে গ্ৰামাঞ্চলৰ লোকসকলৰ এটি উৎকৃষ্ট খেতি সেয়া হৈছে ডেমচি খেতি। মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম ইয়াৰ ডেমচি খেতি। আৰু গ্ৰামাঞ্চলৰ কৃষকসকলে বৰ্তমান ডেমচিক আঁকোৱালি লৈ তেওঁলোকে বিঘাই বিঘাই এনেকে ডেমচি খেতি কৰিছে। আৰু ইতিমধ্যে লমালমে ফুলো আহি গৈছে, কিছুদিন পিছত হয়তো এই ডেমচিত ফল আহিব। ডেমচি আচলতে খাদ্য সম্ভাৰৰ অন্যতম এটা শস্য হয়, খাদ্য শস্য, যিটো খাদ্য শস্যৰ পৰিপুষ্টি খনিজ পদাৰ্থ আছে, পৰিপুষ্টি গুণ। মই পুনৰবাৰ উল্লেখ কৰিছো, ডেমচিক মানুহে আগত নাইকিয়া কৰি দিছিলে, কিন্তু সময়ৰ হতত মানে মূল্য বৃদ্ধিৰ বাবে চৰকাৰৰ যি গতিত চাউলৰ ক্ষেত্ৰতে হওক বা অন্য কিবা আটাৰ ক্ষেত্ৰতে হওক যথেষ্ট মূল্য বৃদ্ধি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গ্ৰামাঞ্চলৰ কৃষকসকলে ডেমচিক যথেষ্ট গুৰুত্ব দিছে। কিয়নো ডেমচিৰ পৰা আগৰ দিনৰ মানুহে ইয়াৰ পৰা ভাত খাইছিল, পিঠা খাইছিলে, আৰু সেই অনুসৰি বৰ্তমানেও কিন্তু ডেমচিক এটা পৰম্পৰাগত শস্য বুলি ক'ব পাৰি। আৰু মোৰ সৈতে এগৰাকী কৃষক আছে, মই কৃষকজনৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। কি কব, এইটো আপোনাৰ এই খেতি হয়নে? হয় ছাৰ। এতিয়া কিমান বিঘা কৰিছে আপুনি নেকি? আমি 2 বিঘা মান করছো। এতিয়া ডেমচিত বজাৰ মূল্য কিমান বৰ্তমান? 1800 2000 করে যায়। বিঘাত কিমানকে হয়? 5 মন 4 মন এনেকি হয়। খেতিটো অলপ সাৰ কম লাগে, বেলেগ খেতিতে সাৰ অলপ বেছি লাগে, সেইকাৰণে এইটো কৃষকসকলে এইটো খেতি বেছি কৰা ধৰিছে। এটা আগৰ দিনৰ মানুহে মানে ডেমচি খেতিটোক যথেষ্ট গুৰুত্ব দিছিলে, বৰ্তমান কেইদিন নোহোৱা হৈছে। আৰু পিছত যে শালি খেতিটো কৰাতে আৰু এইটো আহিল। মানে শালি ধানৰ খেতি কৰাৰ পিছত মাটিখিনি আচলতে চন পৰে, সেইকাৰণে মানে পুনৰ ডেমচি খেতি কৰে। শালি খেতি কৰাৰ পিছতো চন পৰি থাকে, সেইকাৰণে ডেমচি খেতিটো কৰে। আচ্ছা, ইয়া শুনিলে আচলতে এই মাটিডৰাত মানে তেওঁলোকে চন পৰিব নিদিয়ে, কিয়নো এই মাটিডৰাত মানে এটা সময়ত শালি ধানৰ খেতি কৰিছিলে, আৰু শালি ধান কটাৰ পিছত তেওঁলোকে বৰালত ৰাখি থৈছে শালি ধান, কিন্তু এই মাটিডৰা যেতিয়া শালি ধান কটাৰ পিছত যেতিয়া চন পৰি যাব বুলি কৃষকসকলে ভাবে, তেওঁলোকে সেই আগৰ মানে ডেমচি খেতিৰ কথাটো তেওঁলোকে ভাবে, আৰু ভাবাৰ পিছত কিজানি এই ডেমচি খেতিটোক যথেষ্ট গুৰুত্ব দিছে। মই আগতে উল্লেখ কৰিলো যে ডেমচিৰ পৰা মানে যথেষ্ট ফাইবাৰ পোৱা যায়, খনিজ পদাৰ্থ পোৱা যায়, আৰু ই পৰিপুষ্টি গুণ সমৃদ্ধিৰে ভৰপূৰ, যাৰ পৰিপ্ৰেক্ষিতত ডেমচি খেতিক যথেষ্ট গুৰুত্ব দিছে। আৰু চৰকাৰে যেতিয়া গ্ৰামাঞ্চলৰ কৃষকসকলৰ প্ৰতি যেতিয়া সহানুভূতি দেখুৱাব, বা অসম চৰকাৰৰ কৃষি বিভাগে যেতিয়া গুৰুত্ব প্ৰদান কৰিব, আৰু এই জনপ্ৰিয় ডেমচি বা অন্যান্য কৃষিজাত শস্যসমূহৰ মূল্য বৃদ্ধিৰ মানে শীতল হব, আৰু এটা সময়ত এই ডেমচি বিলাকৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাব, আৰু আন্তৰ্জাতিক বজাৰসমূহ দখল কৰিবলৈ